জুবিন গাৰ্গৰ আছিল এটি কন্যা সন্তান যি কন্যা সন্তানক খুব কম বছৰ বয়সতে জুবিন গাৰ্গে সেই কন্যা সন্তানটিক হেৰুৱাব লগা হৈছে যি কথা হয়তো আপোনালোক বহুতেই গম নাপায় জুবিন গাৰ্গৰ মৃত্যুৰ পিছত বহুতো খবৰ চকুৰ আগলৈ আহিছে তাৰে মাজত এটা বিশেষ খবৰ হৈছে জুবিন গাৰ্গৰ কন্যাৰ এই বিশেষ খবৰ তো সকলোখিনি কথা এই কন্যাজনীৰ কথাখিনি মই আপোনালোকক সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিম আশা কৰিছো এই ভিডিঅটো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব জুবিন গাৰ্গ মৃত্যু হোৱাৰ পিছৰে পৰা জুবিন গাৰ্গৰ ওপৰত বিভিন্ন ধৰণৰ খবৰে কিন্তু সংবাদ মাধ্যমত স্থান দখল কৰিছে তাৰে মাজত এটা বিশেষ খবৰ হৈছে জুবিন গাৰ্গৰ কন্যাৰ এই খবৰটো প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া জুবিন গাৰ্গক এটা টকশ্ব'ত সুধিছিল যে আপুনি বিয়া পতা ইমান দিন হ'ল কিন্তু আপোনাৰ সংসাৰ এতিয়ালৈকে বঢ়া নাই কিয় এটা ধৰণৰ প্ৰশ্ন সুধি জুবিন গাৰ্গক দুখ দিয়া বুলি এটা সময়ত সকলোৱে ক'ব বিচাৰে জুবিন গাৰ্গৰ অনুৰাগীসকলে কৈছিল যে এজন সাংবাদিক হৈ মুখ্য সম্পাদক হৈ জুবিন গাৰ্গৰ ওচৰত কেনেধৰণৰ প্ৰশ্ন সুধিব লাগে সেই সাধাৰণ জ্ঞানখিনিও প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ নাই নেকি এনেধৰণৰ বিভিন্ন ধৰণৰ কথাবোৰ নিতুমণি শইকীয়াক শুনাইছিল নিতুমণি শইকীয়াৰ ওপৰত বিতৰ্কৰ সৃষ্টি হৈছিল জুবিন গাৰ্গক যেতিয়াই প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই সেই প্ৰশ্নটো সুধিছিল আৰু তাৰ উত্তৰত জুবিন গাৰ্গে কৈছিল যে আচলতে মোৰ গীত যিসকলে ভাল পায় মোৰ গান শুনি যিসকলে ভাল পায় সকলোৱে মোৰ সন্তান গোটেই অসমখনেই জুবিন গাৰ্গৰ সন্তান এনে ধৰণৰ মন্তব্য আগবঢ়াইছিল জুবিন গাৰ্গে সেই সময়খিনিত এতিয়া আহোঁ মূল বিষয়লৈ যি কথা মই আপোনালোকক ক'লো যে জুবিন গাৰ্গৰ এটি কন্যা সন্তান আছিল এবাৰ জুবিন গাৰ্গে বহিৰাজ্যৰ পৰা অসমলৈ যেতিয়া আহি আছিল বহিৰাজ্যতে অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিল তাৰ পৰা যেতিয়া অসমলৈ ৰাওনা হৈছিল সেই সময়তে জুবিন গাৰ্গৰ যি ফ্লাইটৰ চিট তাৰ কাষৰ চিটতে এগৰাকী কন্যা আৰু কাষত কন্যাজনীৰ মাতৃগৰাকী বহিল দুইজনে কথা বতৰা আৰম্ভ কৰিলে জুবিন গাৰ্গৰ লগত কন্যাগৰাকীৰ মাতৃয়ে কথা বতৰা আৰম্ভ কৰিলে তেতিয়াই গম পালে যে সেই কন্যাগৰাকীয়ে পৰি হাতত দুখ পাইছিল অসমত চিকিৎসা কৰিলে সুফল নাপালে তাৰপিছত সেই কন্যাগৰাকীক অসমৰ বাহিৰলৈ বহিৰাজ্যলৈ লৈ যোৱা হ'ল চিকিৎসাৰ বাবে কিন্তু বহিৰাজ্যত চিকিৎসালয় লৈ যোৱাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ সুখবৰ নাপালে তাতে গম পালে যে ছোৱালীজনীৰ হাতখন কাটি দিব লাগিব আৰু কথাখিনি শুনাৰ পিছত জুবিন গাৰ্গে বৰ দুখ পালে জুবিন গাৰ্গে ছোৱালীজনীৰ লগত কথা বতৰা পতা আৰম্ভ কৰিলে ছোৱালীজনীৰ সপোনবোৰৰ কথা সুধিলে আৰু তেতিয়াই জুবিন গাৰ্গে ছোৱালীজনীক আশ্বাস দিলে যে আজিৰ পৰা তুমি মোৰ ছোৱালী তোমাৰ সকলো দায়িত্ব মই ল'ম জুবিন গাৰ্গে জনালে যে ছোৱালীজনীৰ চিকিৎসাৰ ক্ষেত্ৰত যিমানখিনি টকা পইচাৰ দৰকাৰ হয় সকলোখিনি জুবিন গাৰ্গে খৰচ কৰিব জুবিন গাৰ্গে সেই ছোৱালীজনীৰ দায়িত্ব ল'ব তেতিয়াৰ পৰা সেই ছোৱালীজনী হৈ পৰিল জুবিন গাৰ্গৰ তুলনীয়া ছোৱালী আৰু জুবিন গাৰ্গে মঞ্চতো এবাৰ সেই ছোৱালীজনীক চিনাকি কৰি দিছিল ইতিমধ্যে এই কথাবোৰ সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে আপোনালোকে যদি ফেচবুক ইউজ কৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে এই খবৰবোৰ ইতিমধ্যে দেখা পাইছে তাৰ পাছতে এবাৰ বঙাইগাঁৱত অনুষ্ঠান কৰি থকা সময়ত জুবিন গাৰ্গে বঙাইগাঁৱলৈ গৈছিল অনুষ্ঠান পৰিৱেশন কৰিবলৈ তেতিয়াই জুবিন গাৰ্গৰ তালৈ এটা ফোন যায় আৰু সেই ফোনটোত যোৱাৰ পিছত জুবিন গাৰ্গে গম পালে যে তেওঁৰ যি সেই তুলনীয়া কন্যাগৰাকী সেই ছোৱালীজনী কৰ্কট ৰোগত আক্ৰান্ত হৈছে কথাখিনি শুনাৰ পিছত জুবিন গাৰ্গে বৰ দুখ পাই তেওঁ মঞ্চত গৈ অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিলে তেওঁ এটি গীতৰ দুটিমান কলি গীত গাই তাৰ পাছত সেই ষ্টেজৰ পৰা জুবিন গাৰ্গ নামি আহিল জুবিন গাৰ্গৰ কাৰণে হাজাৰ হাজাৰ দৰ্শক সেই সময়খিনিত অপেক্ষা কৰি আছিল জুবিন গাৰ্গে গীত গাব তেওঁলোকে আনন্দ ফূৰ্তি কৰিব কিন্তু জুবিন গাৰ্গে গীত পৰিৱেশন নকৰিলে ৰাইজৰ আগত ক'লে যে মোৰ গীত গাব মন নাই মই গীত নাগাওঁ বুলি এনেদৰে ষ্টেজৰ পৰা নামি আহিল আৰু সেইখিনি সময়তে বহুতেই ক'লে যে জুবিন গাৰ্গে মদ খাই মাতাল হৈ অনুষ্ঠান পৰিৱেশন নকৰে ৰাইজৰ যি আশা ৰাইজৰ আশাত জুবিন গাৰ্গে চেঁচা পানী ঢালিলে এনেধৰণৰ বিভিন্ন ধৰণৰ বিতৰ্ক হৈছিল জুবিন গাৰ্গক লৈ বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছিল জুবিন গাৰ্গৰ যিসকল বাদ্যযন্ত্ৰ বজোৱা ব্যক্তি আছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰ সংগত কৰা যিসকল জুবিন গাৰ্গৰ লগত থকা প্ৰতিটো মুহূৰ্ততে তেওঁলোককো কিন্তু বিভিন্ন ধৰণৰ কথা শুনাইছিল সেইখিনি সময়ত কিন্তু জুবিন গাৰ্গে সেই দুখ বুকুত পোৱাৰ বাবে তাৰপিছত জুবিন গাৰ্গে সেই অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিলে তাৰ পিছতেই গম পোৱা গ'ল যে সেই ছোৱালীজনী আৰু এই পৃথিৱীখনত নাই আচলতে ভাবক জুবিন গাৰ্গ কিমান বহল হৃদয়ৰ গৰাকী সেই ছোৱালীজনীৰ সম্পূৰ্ণ দায়িত্ব লৈছিল জুবিন গাৰ্গে নিজৰ ছোৱালী বুলি কৈছিল জুবিন গাৰ্গে সেই ছোৱালীজনীক মোৰ আজিৰ পৰা তোমাৰ সকলো দায়িত্ব মই ল'ম এনেধৰণৰ মন্তব্য আগবঢ়াইছিল জুবিন গাৰ্গৰ দায়িত্বও লৈছিল সেইদৰে গতিকে তাৰ পৰাই অনুমান কৰিব পৰা যায় আচলতে জুবিন গাৰ্গৰ যে সকলোৱে জুবিন গাৰ্গৰ সন্তান জুবিন গাৰ্গৰ আমি বিভিন্নজনে জুবিন গাৰ্গৰ সন্তানক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি থাকে কিন্তু প্ৰকৃততে জুবিন গাৰ্গে যি কৈছিল অসমৰ প্ৰত্যেকজন মানুহেই জুবিন গাৰ্গৰ সন্তান সেয়াই কিন্তু প্ৰকৃত সত্য এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় ন পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে ধন্যবাদ